ক্যান্সাৰৰ ট্ৰিটমেণ্টত ডাক্তৰৰ এক্সপেৰিয়েন্স ইম্পৰ্টেণ্ট হয় তাতে লেজাৰ ৰবট ল্যাপাৰোস্কোপি এইবিলাকৰ খুব এটা ৰোল আছে বুলি মই নাভাবো সাৰ্জনে যিয়ে ইউজ কৰক ল্যাপাৰোস্কোপি ৰবট হাতে যিয়ে দি ইউজ কৰক সাৰ্জনৰ পারসেপশন কনসেপশন এক্সপেৰিয়েন্স আৰু অপাৰেটিভ স্কিল গোটেইখিনি ইম্পৰ্টেন্ট হয় ইয়াৰ আপোনাৰ ল্যাপাৰোস্কোপি বা ৰবটৰ প্ৰশ্ন নাহে ইয়াত আহে সাৰ্জনৰ স্কিল কিমানখিনি আছে আপুনি ৰবটেদি যদি কৰায় কিন্তু যদি ক্যান্সাৰ থুই আহে ভিতৰত অলপমান হেইটো আটাইতকৈ ডেঞ্জাৰাস বস্তু গতিকে অনকোলজিক্যালি বস্তুটো পারফেক্ট হ'ব লাগে যদি এজন ডক্টৰ সাৰ্জন গুৱাহাটী সাৰ্জন ওপেন কৰি পেলাই এটা ভাল ক্যান্সাৰ সাৰ্জাৰি কৰিছে হেইটো আপোনাক দীৰ্ঘায়ু লাভ কৰিব পাৰিব আপুনি কিন্তু কোনবাই যদি ৰবটত কৰিছে যদি ভিতৰত থাকি গৈছে আপোনাৰ লেয়াৰ এটা যে ক্যান্সাৰ অলপমান থাকি দিলে তেতে এইটো আটাইতকৈ বেয়া বস্তু হ'ব নমস্কাৰ চাবলৈ আৰম্ভ কৰিছো সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু সঞ্জীৱনীত যেহেতু প্ৰত্যেকগৰাকী লোকে জ্ঞাত যে সঞ্জীৱনীত আমি কথা পাতো এটা ৰোগৰ বিষয়ে থাকে আমাৰ লগত বিশেষজ্ঞ আৰু আজিও পৃথক নহয় আজিও ব্যতিক্ৰম নহয় আজিও আমি কথা পাতিবলৈ গৈ আছো এটা ৰোগৰ সন্দৰ্ভত আসলতে এটা ৰোগ বুলি ক'লে ভুল হ'ব আসলতে ৰোগ বুলি ক'লে বিভিন্ন কাৰণ বিভিন্ন বিষয় বস্তু ওলাই পৰে তাৰ মাজতে আমাৰ সময়সীমাৰ ভিতৰতে কিছুমান প্ৰশ্ন লৈ আহিছো আৰু তাৰ বাবে আজি আমাৰ মাজত আছে পুনৰবাৰ আপোনালোকৰ সকলোৰে পৰিচিত জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো আৰু ইতিমধ্যে দৰ্শকসকলে আমাৰ পুৰণি যিসমূহ পূৰ্বৰ ভিডিঅ' চাইছে নিশ্চয় গম পাইছে আমি এই ক'ত উপস্থিত হৈছো হি গুৱাহাটী মহানগৰীৰ যি আসলতে গণেশগুৰি ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে খ্ৰীষ্টান বস্তি এপ'লো হস্পিটেলৰ নিচেই কাষত গুৱাহাটী ইউৰলজি চেণ্টাৰত আহি বৰ্তমান উপস্থিত হৈছো হি আৰু ইউৰলজি চেণ্টাৰ বুলি ক'লে আসলতে সকলোৱে গম পাইছে যে আমি কি বিষয়ে কথা পাতিবলৈ গৈ আছো আসলতে আজি কিছুমান প্ৰশ্ন লৈ আহিছো আমি পূৰ্বতে বিভিন্ন কিডনি ষ্টনৰ পাৰি কৰি বিভিন্ন কথা পাতিছো আৰু আজি কিছুমান অলপ বেলেগ টাইপৰ কোৱেশ্চন লৈ আহিছো আৰু যিখিনি কোৱেশ্চন বহু বৃদ্ধ লোক আসলতে আক্ৰান্ত হৈ থাকে বিশেষকৈ 60 বছৰীয়া যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ ক্ষেত্ৰত দেখা যায় যেতিয়া পেচাব কৰে পেচাব কৰোতে আসলতে তেজ যোৱা দেখা যায় যেটো আসলে ব্লাড বাগৰি যায় পেচাব কৰোতে সেই বস্তুটো এগৰাকী বয়সস্থ ব্যক্তিৰ ক্ষেত্ৰত কিয় দেখা যায় বা এই বিশেষ বেমাৰটোত বহু লোক আক্ৰান্ত হোৱা দেখা যায় কাৰণ কেনেকুৱা পেচাবত তেজ ওলোৱাটো এটো সাংঘাতিক এটা বস্তু এটো অলপ সিৰিয়াসলি ল'ব লাগে হয় পেচাবত তেজ ওলোৱাৰ কাৰণ বহুত কেইটা আছে ইউজুয়ালি আমাৰ কিডনি সিস্টেমটো যদি আমি চাওঁ তেনেহলে কিডনিৰ পিছত ইউৰেটাৰ কিডনি মূত্ৰথলি এটো আৰু প্ৰস্টেট এই তিনিটা হল আপোনাৰ মেইন ঠাই যৰ পৰা তেজ ওলাব পাৰে এজন বয়সীয়া মানুহৰ কিন্তু 60 বছৰৰ কোনবা মানুহ বা 55 বছৰ 60 বছৰ তেজ ওলাল পেচাবত পেইন নাই একো জ্বলাপুৰা নাই অকল পেচাবত এদিন থাকিলে পেচাব কৰিব গৈছে ৰঙা পেচাব ওলালে তো হেতু এটা ওয়াৰ্নিং সাইন বুলি ধৰিব লাগিব হয় সবৰ আগতে আমি চাব লাগিব যে এটু একো সিম্পটমেটিক ট্ৰিটমেন্ট কৰিলে নহব ইয়াং মানুহৰ যদি তেজ ওলাই জ্বলাপৰা কলে আমি ভাবি লওঁ যে ইয়াং মানুহ 30 বছৰ 32 বছৰ সেক্সুয়ালি এক্টিভ তেখেতৰ ইউৰিন ইনফেকশন হ'ব পাৰে বা ষ্টোন হ'ব পাৰে তো তাৰ কাৰণে আমি এটা সিম্পটমেটিক ট্ৰিটমেন্ট আল্ট্ৰাসাউন্ড এবিলাক কৰি এন্টিবায়োটিক দিলে ঠিক হৈ যায় কিন্তু বয়সীয়া মানুহ যেতিয়া এজনৰ ধৰক 55 50 60 ইয়াৰ্ছত পেচাবত তেজ ওলাইছে পেইন নাই জ্বলাপৰা একো নাই অকল সিম্পটমেটিক ট্ৰিটমেন্ট কৰিলে নহব যে টেষ্টটো বন্ধ কৰি দিয়া কাৰণে কিবা এটা মেডিসিন দিয়ক বা এন্টিবায়োটিক দিয়ক তেনেকুৱা ট্ৰিটমেন্টটো নহয় তেতিয়া আমি চাব লাগিব যে কোৰ পৰা টেষ্টটো ওলাইছে ফাৰ্স্ট এটো ফোকাস কৰাটো বেছি ইম্পৰ্টেন্ট এটো কিডনিৰ পৰা ওলাব পাৰে মূত্ৰথলিৰ পৰা ওলাব পাৰে নাইবা প্ৰস্টেটৰ পৰা ওলাব পাৰে ম্যাক্সিমাম ক্ষেত্ৰত কি হয় এটো প্ৰস্টেটৰ পৰা আৰু নহলে মূত্ৰথলি যেটো আমি ইউৰিনাৰী ব্লাডাৰ বুলি কওঁ তাৰ পৰা ওলাব পাৰে বস্তুটো এতিয়া কমনেষ্ট যেটো কজ 60 65 ইয়ার্স মানুহ এজন বহুত বছৰ আগতে স্মোকিং কৰিছিলে বা এতিয়াও কৰি আছে হয় প্ৰস্টেটৰ তেনেকুৱা প্ৰবলেম নাই হঠাৎ এদিন পেচাবত তেজ ওলাল তো হেতু ডাঙৰ ওয়াৰ্নিং সাইন তেতে আমি সবৰ আগতে ইউৰিন সাইটোলজিটো কৰিব দিও ইউৰিন কালচাৰটো কৰিব দিও এক্সামিনেশন কৰিব যে পাস সেলস আছে না নাই কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত কি হয় কিডনি ক্যান্সাৰ প্ৰস্টেট ক্যান্সাৰ আৰু আপোনাৰ ব্লাডাৰ ক্যান্সাৰ এই তিনটাৰ ভিতৰত ব্লাডাৰ ক্যান্সাৰটো বৰ বেছি ইম্পৰ্টেন্ট হয় আৰু
বেছি ইম্পৰ্টেণ্ট আৰু সেইবোৰৰ কাৰণে যিবোৰ মানুহ আগতে স্মোকিং কৰিছে গতিকে আমি এইটো ভালকে ইনভেষ্টিগেট কৰি উলিয়াই ল'ব লাগে কেজুৱেলি এটা এণ্টিবায়'টিক দিলে বা পেইন কিলাৰ বা ব্লাড বন্ধ কৰাৰ কিবা এটা লৈ ঘৰত বহি থাকিলে নহ'ব বস্তুটো আৰু বাঢ়ি যাব আৰু প্ৰস্ৰাৱৰ মূত্ৰথলীৰ যেটো ক্যান্সাৰ হয় এই ক্যান্সাৰটো বৰ ডেঞ্জাৰাছ হ'ব পাৰে গতিকে আৰম্ভণিৰ পৰা যদি আপুনি ট্ৰিটমেন্ট কৰে তেতিয়া আপুনি ইয়াৰ পৰা নিৰ্মূল হ'ব পাৰে বস্তুটো কিয়ৰ কৰিব আমি আসলে ব্লাডাৰ ক্যান্সাৰ বিষয়ে কথা পাতিম ভালদৰে কথা পাতিম তাৰ পূৰ্বে মই এটা প্ৰশ্ন মনলৈ আহিছে যেটো আমি ব্লাড ইন ইউৰিন যেটো কথা পাতি আছো আসলতে সেই ইউৰিনৰ লগত যেটো ব্লাড যায় এটো আসলে স্মোকিং কৰা মানুহৰে যাব পাৰে নে নরমাল মানুহৰো যাব পাৰে যেকলে নরমাল মানুহৰে যাব পাৰে কিন্তু ইউজুয়ালি ব্লাডাৰ ক্যান্সাৰ যেতিয়া আমি কওঁ মূত্ৰথলীৰ ক্যান্সাৰ এটো স্মোকিং কৰা মানুহৰ বেছি হয় একো সিম্পটমস নাই এনেকুৱা পেশেন্টবোৰ আহে যে হঠাৎ এদিন এজন বয়সীয়া মানুহ আহিলে যে যোৱা এসপ্তাহৰ পৰা মোৰ অলপমান তেজ গৈ আছে কোনবা এটা আল্ট্ৰাসাউন্ড কৰালে আল্ট্ৰাসাউন্ডত সৰু এটা কিবা পেপিলোমাৰ নিচিনা ওলাইছে এটো আপনি চাকচুন কি বস্তু বৰ ট্ৰাইভিয়ালি লয় বহুত মানে সিম্পল কে লয় বস্তুটো কিবা এটা বস্তু আছে ব্লাডাৰত চাকচুন কিন্তু এটো একচুয়ালি ক্যান্সাৰ হয় লো গ্রেড ক্যান্সার হোক বা হাই গ্রেড ক্যান্সার হোক জি হোক এটো হয় তেতিয়া আমি ইনিশিয়ালি কি কৰিব লাগে এইবোৰ মানুহ পটককে আমি এটা ফ্লেক্সিবল সিস্টোস্কোপি কৰি দিব লাগে যত অফিসত আমি কৰিব পাৰো এটো কাৰণে এডমিশন নালাগে এটা সিস্টোস্কোপি কৰি ব্লাডাৰটো সবৰ আগতে টেষ্ট কৰি ল'ব লাগে যে ব্লাডাৰত কোত আছে এই পেপিলোমা মানে এটো ক্যান্সাৰে হয় পেপিলোমা বুলি এটো নধৰিব যে এটো বেনাইন হয় মোস্ট 99.99% এটো ক্যান্সাৰে হয় কিন্তু লো গ্রেড ক্যান্সাৰ হয় আৰু এই লো গ্রেড স্টেজত আমি চাই ল'ব লাগে যে ব্লাডাৰৰ ভিতৰত ফ্লেক্সিবল সিস্টোস্কোপি কৰি আমি চাই লওঁ যে কেইটা তেনেকুৱা আপোনাৰ লিশন আছে মানে টিউমাৰ আছে সৰু টিউমাৰ দুটা থাকিব পাৰে তিনটা থাকিব পাৰে বা সিঙ্গেল থাকিব পাৰে কেতিয়াবা নাথাকেও যদি প্ৰস্টেটৰ পৰা হৈছে তেনেহলে আপুনি ভাগ্যৱান তেতিয়া প্ৰস্টেটৰ ট্ৰিটমেন্ট কৰিলে এই ব্লাডটো বন্ধ হৈ যাব কিন্তু ব্লাডাৰত যদি আপোনাৰ সৰু টিউমাৰ থাকে তেতিয়া এই টিউমাৰটো ট্ৰিটমেন্টটো অলপমান সিরিয়াসলি লব লাগে আৰু ইনিশিয়ালি আমি ব্লাডাৰ টিউমাৰটো কাটি দিও টিউআরবিটি বুলি কয় ট্রান্সইউরেথ্রাল পেশাবৰ ৰাস্তা দি ব্লাডাৰ টিউমাৰটো কাটি তাৰ পিছত হেই কাটা বস্তুটো আমি পৰীক্ষাৰ কাৰণে পঠাও ইয়াত মই এটা বস্তু আৰু ক'ব খুজিছো যে ব্লাডাৰ টিউমাৰৰ ট্ৰিটমেন্ট পটককে ভিতৰত টিউআরবিটি কৰি দিলে নহব যে ভিতৰত টিউমাৰ এটা আছে সৰু কাটি দিও গোটেই ব্লাডাৰৰ পৰা বায়োপসি ল'ব লাগে কেইটামান ঠাইৰ পৰা আৰু এই যেটো টিউমাৰ কাটা হৈছে এই টিউমাৰখিনি পৰীক্ষাৰ কাৰণে পঠাব লাগে আৰু ভাল প্যাথোলজিষ্ট হ'ব লাগে প্যাথোলজিষ্টৰ কিছুমান আমি গ্ৰেড দিও যে এইকেটা হাই গ্ৰেড নে লো গ্ৰেড কিমান ডাঙৰ টিউমাৰ কিমানখিনি ভিতৰলৈ গৈছে T1 নে T2 এই বিলাকৰ ওপৰত ডিপেন্ড কৰে ফিউচাৰ ট্ৰিটমেন্টটো কি হ'ব তাৰ ওপৰত বৰ ট্ৰাইভিয়ালি ল'ব নালাগে আৰু যতে ততে কৰাব নালাগে বস্তু আসলতে নিশ্চয় কৈ এনেকুৱা ধৰণৰ কিছুমান যদি আপোনালোকে পেছাবৰ সময়ত তেজ যোৱা দেখা পায় এই কথাবিলাক অৱহেলা নকৰি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম গতিকে সাৰে নিশ্চয় কৈছে যে মাৰাত্মক হ'ব পাৰে ফিউচাৰত গৈ মাৰাত্মক হ'ব পাৰে গতিকে সকলোৱে এই ধৰণৰ যদি সমস্যাত ভুগি আছে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক আৰু মই এইখিনি ক'ব বিচাৰিম যেটো সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু সঞ্জীৱনী আসলতে যেটো টেগ আমাৰ সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন তাৰমানে আপুনি এটা সুন্দৰ স্বাস্থ্য গ্ৰহণ কৰক আৰু সদায় দীৰ্ঘকাল জীয়াই থাকক গতিকে এই অনুষ্ঠানৰ যোগেদি আমি আপোনালোকক এইখিনিকে জনাব বিচাৰো যে আপোনালোকে যিবোৰ সমস্যাত ভুগি আছে সেই সমস্যাবোৰৰ বিষয়ে সঠিকভাৱে জানক সবিশেষ জানক জানি চিকিৎসকৰ পৰামৰ্শ লওক আৰু আমাৰ প্ৰশ্ন আছে যেটো আমি ব্লাডাৰ ক্যান্সাৰৰ বিষয়ে পাতি আছো এটা খুবেই ডাঙৰ বিষয়বস্তু বুলি ক'ব লাগিব ব্লাডাৰ ক্যান্সাৰ বুলি ক'লে আমি এতিয়া ব্লাডাৰ ক্যান্সাৰলৈ যাম প্ৰথমে আমি যি ইউৰিনৰ বিষয়ে কথা পাতিলো ব্লাডাৰৰ বিষয়ে কথা পাতিলো এতিয়া আমি ব্লাডাৰ ক্যান্সাৰলৈ সঠিকভাৱে বিতংভাৱে জানিবলৈ চেষ্টা কৰিম ব্লাডাৰ ক্যান্সাৰ একদম সহজ ভাষাত বহুলোকে বুজি নাপায় বহুলোকে যেতিয়া বেমাৰটোত ভোগে তেতিয়াহে গম পায় যে কি হৈ গ'ল গতিকে ব্লাডাৰ ক্যান্সাৰ বুলি ক'লে একদম চমুকৈ বা সহজ ভাষাত কি ক'ব চমুকৈ গলে এক্সাম্পল এটা দি আছো তো আমি মুখটো খুলিলে মুখৰ ভিতৰত যেনেকুৱা আপোনাৰ লাইনিং পায় এটা দাঁত আছে দাঁতৰ ভিতৰত গোটেইখিনি লাইনিং এটা আছে মুখৰ ভিতৰত তেনেকুৱা আমি পেছাবৰ ৰাস্তাতে যদি এন্ডোস্কোপ লৈ যাও তেনেহলে মূত্ৰথলীৰ ভিতৰত এটা লাইনিং থাকে এটো আমি মিউকোসা বুলি কওঁ সেই লাইনিংটো কি হয় লাইনিংটোত বহুত কিটা ঠাইত এটা জেনেটিক চেঞ্জ হয় বহুত কিবা কাৰণ আছে তাৰ কাৰণে সৰু আপোনাৰ এই যেনেকুৱা ফুলকপি আছে এই ফুলকপিৰ নিচিনা বা বান্ধাকপিৰ নিচিনা সৰু হয় কিছুমান টিউমাৰৰ নিচিনা হয় আৰু সেই কেটা আপোনাৰ ব্লিডিং কৰে
ব্লিডিং কৰে গতিকে ব্লিডিং হোৱাটো ভাল ইনিশিয়ালি ব্লিডিং হলে মানুহজন গম পাই যায় যে মোৰ তাতে হৈ আছে গতিকে এটো যদি আপুনি ইগনোৰ কৰে যে ব্লিডিং হৈ আছে চাও এন্টিবায়োটিক খাই ওচৰে পাজৰে চাই দিও এটো নহয় সিস্টোস্কোপি কৰাটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট সিস্টোস্কোপি কৰি আমি চাব লাগে যে কেইটা টিউমাৰ আছে কোত আছে লোকেশনটো আমি ডায়াগ্ৰাম আঁকি দিও ডায়াগ্ৰামটো কৰে কেইটা আছে কিমান সেন্টিমিটাৰ কোত আছে সেই টিউমাৰ কেইটা এতিয়াৰ পৰা আপোনাৰ স্টাৰ্ট হল ট্ৰিটমেন্টটো সবৰ আগতে এটা বস্তু মনত ৰাখিব ব্লাডাৰ টিউমাৰ হওক কিডনি টিউমাৰ হওক সেই বস্তুবিলাক লাইটলি ৰাব নাপায় আৰু ডক্টৰ বহুত জলদি চেঞ্জ কৰিব নাপায় এইবিলাকত কি হয় ইউৰোলজিষ্টে আপোনাক চাব ইউৰোলজিষ্টে চাই ব্লাডাৰ টিউমাৰ হওক বা কিডনি টিউমাৰ যি হওক এটো ৰিসেক্ট কৰিব কাটিব কাটাৰ পিছত যেটো বায়োপসি ৰিপৰ্টটো আহিব বায়োপসি ৰিপৰ্টটো ভাল কোৱালিটি যদি হয় তাৰ ওপৰত আপোনাৰ ফিউচাৰ ট্ৰিটমেন্টটো ডিপেন্ড কৰে আৰু ফলো আপৰ এটা প্ৰশ্ন আহে ব্লাডাৰ টিউমাৰৰ ক্ষেত্ৰত কি হয় ব্লাডাৰ টিউমাৰ মানে মূত্ৰথলীৰ টিউমাৰত এভৰি 3 মান্থস 3 মাহ মৰে আমি সিস্টোস্কোপি কৰি চাব লাগে যে আকৌ টিউমাৰটো ঘূৰি আহিছে না নাই গতিকে এইটো অলপ কি হয় এইটো অলপ মানে আপোনাৰ ব্যয় বহুল হৈ যায় বস্তুটো অলপমান কষ্টলি হৈ যায় বহুত মানে সাকে ভাবে যে সৰু এটা টিউমাৰ হৈছে ওচৰে পাজৰে কোনবা এটা অপাৰেচন কৰি মই উলাই দিলো তাৰ পিছত ঠিক হৈ যাব গোটে লাইফটো মই ঠিক থাকিম এইটো নহয় মূত্ৰথলীৰ টিউমাৰ মানে এটা ঠাইত টিউমাৰ হৈছে মানে গোটেই মূত্ৰথলীৰ যিখিনি লাইনিং এই লাইনিংত আপোনাৰ এটা জেনেটিক চেঞ্জ আছে আৰু এই এবাৰ টিউমাৰটো গুছাই দিয়াৰ পিছত পেছাবৰ ৰাস্তাতে আমি গুছাই দিও আকৌ 6 মাহ 1 বছৰৰ পিছত আকৌ এইটো ঠাইত বা বেলেগ এটা ঠাইত আকৌ হোৱাৰ এটা চান্স থাকে গতিকে যতে আপুনি ট্ৰিটমেন্ট কৰাব তাতে আপুনি এভৰি 3 মান্থস এটা সিস্টোস্কোপি কৰাই লব আৰু বাৰে বাৰে সিস্টোস্কোপি যদি আপুনি এই ৰিজিড সিস্টোস্কোপিটো কৰাই বহুত পেইনফুল হয় এই কাৰণে ফ্লেক্সিবল সিস্টোস্কোপি কৰিলে আপোনাৰ পেইনফুল সিস্টোস্কোপিটো নহয় আৰু তাৰ পিছত আমি নেক্সট লাইন অফ অ্যাকশন কি হয় চাব লাগে যে টিউমাৰটো কিমান স্টেজ আছে ধৰক লো স্টেজ লো গ্ৰেড তেতে আমি একো কৰিব নালাগে জাস্ট সিস্টোস্কোপি কৰি থাকিলা হল এভৰি 3 মান্থস বা এভৰি 6 মান্থস যাকো নতুন এটা হৈছে না নাই হয় হয় তেতিয়া হে মতে কৰি যোৱা হয় তেতিয়া যদি হে মানুহজন ভাবে যে না মই ডক্টৰে এবাৰ কাটি দিছে মই একদম কমপ্লিটলি কিউৰ হৈ গৈছো এটো কেতিয়াও নহয় আকৌ ডাঙৰকে আপুনি প্ৰবলেমত পৰিব পাৰে কাৰণ আকৌ এটা টিউমাৰ হৈ পালে এটো ডিপাৰ গুছি যাব পাৰে ডিপত গুছি যাব পাৰে এটো হল এক নম্বৰ প্ৰশ্ন সেকেন্ড কথাটো হল যদি আপুনি ব্লাডার টিউমারটো কাটার পিছত যদি চাই যে এটো হাই গ্রেড আছে কিন্তু সুপারফিশিয়াল ভিতৰত যোৱা নাই বহুত বেছি লৈকে যোৱা নাই তেতিয়া আমি বিসিজি নাইবা আপোনাৰ জেমসিটাবিন কিবা এটা ইন্ট্ৰাভেসাইকেল ট্ৰিটমেন্ট কৰি ইন্ট্ৰাভেসাইকেলৰ মূত্ৰথলীৰ ভিতৰত আমি কেমোথেৰাপি দিও হয় হয় কিন্তু তাৰ পিছতো আপোনাৰ এই ফলো আপটো 3 মান্থলি কৰি থাকিব লাগে গতিকে আপুনি ডক্টৰ চেঞ্জ কৰাটো অলপমান ইনএপ্ৰোপ্ৰিয়েট হয় এনেকুৱা সময়ত আপুনি সেম ডক্টৰৰ তাতে দেখুৱাই থাকক আৰু বাৰে বাৰে যদি সৰু সৰু কিবা এটা হয় এটো আমি জ্বলাই দিব লাগে হয় হয় এনেকা কৰি পেলা আমি এনেকুৱা পেশেন্ট আছে আমাৰ এনে 20-25 ইয়াৰ্স লৈকে একো হোৱা নাই আৰু নরমাল লাইফ লিড কৰি আছে মাজতে এটা দুটা মানুহ সৰু সৰু যদি ৰিকারেন্স হয় তেতে আমি এটো লেজাৰ দি জ্বলাই দিও কিন্তু মানুহটা ঠিকে আছে কিছুমান মানুহৰ কি হয় ব্লাডার টিউমারটো বহুত হাই গ্রেড থাকে আৰু অলপ ডিপ থাকে তেতে আমি T2 বুলি কও মানে মাসল ব্লাডাৰৰ মাসলখিনি ইনভলভ হয় তেতিয়া গোটেই ব্লাডাৰটো উলিয়াই দিয়াৰ প্ৰয়োজন হয় বা কিছুমান মানুহে ধৰক আপুনি ফলো আপ নকৰিলে ঘৰত বহি আছে 5 বছৰ 6 বছৰ তো তেনেকুৱা কৰিব নাপায় হঠাৎ এদিন আহিলে আকৌ ব্লিডিং হল যে স্যার আপুনি আগতে এবাৰ অপাৰেচন কৰি দিছিলে আমি ইমান বছৰ আহিব পৰা নাই আকৌ পেছাপতৰ তেতিয়া আমি আকৌ সিটি স্ক্যান কৰি চাও যে এটো ডাঙৰ এটা টিউমাৰ এটো ব্লাডাৰৰ ওয়ালটো ভেদ কৰি পেলে ভিতৰত গুছি গল তেতিয়া আপুনি গোটেই ব্লাডাৰটো উলাই দিব লগা হয় হয় আমি আৰু কথা পাতিম এতিয়া এটা সৰু বাণিজ্যিক বিৰতি ল'ব লাগিব পুনৰ ভুটেহি মনুষ্যৰ মাজলে চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন নমস্কাৰ আপোনাকো প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678
538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী নমস্কাৰ পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আমি কথা পাতি আছোঁ ব্লাডাৰ কেঞ্চাৰৰ সন্দৰ্ভত ইতিমধ্যে সকলোৱে গমেই পাইছে যে আমাৰ মাজত আছে আজি জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী আৰু তেওঁৰ পৰা আমি জানিব চেষ্টা কৰি আছোঁ আমাৰ আজি প্ৰশ্নসমূহৰ সন্দৰ্ভত আৰু এইখিনি মই ক'ব বিচাৰিম আপোনালোকে নিশ্চয়কৈ এই ৰোগসমূহত যদি ভুগি আছে তেন্তে সবিশেষ জানিবলৈ বা পৰামৰ্শৰ বাবে আমাৰ স্ক্ৰীনত উল্লেখ কৰি থকা নম্বৰত কল কৰিব পাৰে আৰু যেটো ঠিকনা আমি এড্ৰেছ বা আমি মেনশন কৰি আছোঁ সেই এড্ৰেছত আপুনি আহাৰ মাত্ৰকে আপুনি লগ ধৰিব পাৰিব জ্যেষ্ঠ চিকিৎসকগৰাকীক আৰু লগতে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ এপইণ্টমেণ্ট যদি বহুলোকে আগতীয়াকৈ বিচাৰে দূৰ দূৰণিৰ পৰা যিসকল ৰোগী আহিব তেওঁলোকে যদি আগতীয়াকৈ এপইণ্টমেণ্ট বিচাৰে আমাৰ স্ক্ৰীনত উল্লেখ কৰি থকা নম্বৰত ফোন কৰা মাত্ৰকে লাভ কৰিব এপইণ্টমেণ্ট আৰু তাৰ পাছতে আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব পুনৰ আমি ঘূৰি আহিছোঁ আচলতে এটা খুবেই ডাঙৰ টপিক পাতি আছিলোঁ ব্লাডাৰ কেঞ্চাৰ আচলতে ব্লাডাৰ কেঞ্চাৰ বুলি ক'লে আচলতে সকলোৱে নামটো শুনা মাত্ৰকে ভয় খায় নিশ্চয়কৈ ভয় খাব যেটো ব্লাডাৰ কেঞ্চাৰ বুলি কোৱাৰ মাত্ৰকে সকলোৰে মনলৈ কিছুমান বিভিন্ন প্ৰশ্ন আহে আমি সেই বিষয়ে কথা পাতি আছোঁ ব্লাডাৰ কেঞ্চাৰ কি হয় খুব সুন্দৰভাৱে তেখেতে ব্যক্ত কৰিছে তাৰ মাজতে মই একদম সহজকৈ সুধিব বিচাৰিছোঁ আমি যেটো আগতে পাতিছিলোঁ যে ব্লাড ইন ইউৰিনৰ লগত যেটো ব্লাড যায় হেতুৱে আচলতে মেইন সিম্পটমস বুলি ক'ব লাগিব নহয় জানো ব্লাডাৰ কেঞ্চাৰ মেইন সিম্পটমস এটুৱে হয় কেতিয়াবা একো পেইন চেন নাথাকে একোই নাথাকে হঠাৎ গম পায় পেশেন্টে যে পেছাপৰ লগত ব্লাড গৈ আছে গোটেইখিনি পেন একদম হোৱাইট পেন ৰঙা হৈ গৈছে একো কাৰণ নাই পেইন চেন একো নাই আগে ঠিকে আছিল হঠাৎকে ষ্টাৰ্ট হয় বস্তু হয় হয় তেতিয়া এইটো বস্তু লাইটলি ল'ব নাপায় সিস্টোস্কোপি কৰি চাই ল'ব লাগে আৰু এটা বস্তু মই আপোনাক ট্ৰিটমেন্টৰ ফালে মই কওঁ যে এইটো অলপমান কষ্টলি ট্ৰিটমেন্ট হয় মই অলৰেডি ক'লো কষ্টলি ট্ৰিটমেন্ট ইন দ্য সেন্স দ্যাট যে এইটো ফলো আপটো অলপ কষ্টলি হৈ যায় ইনিশিয়ালি সাপোজ লো গ্ৰেড আছে সৰু এটা টিউমাৰ আছে কাটি দিলে ডক্টৰে বা এই মানুহজন চেন্নাই দিল্লী বা কোটবা গল যে টিউমাৰ কোৱাৰ লগে লগে মানুহে চেন্নাই দিল্লী কোটবা গৈ পেলাই এইটো কটাই আহিলে কটাই অহাৰ পিছত ভাবিলে যে ভাই এইটো ভালকে ফলো আপ কৰা নহল ঘৰত বহি থাকিলে তাৰ পিছত আৰু এদিন এনেকুৱা টেষ্ট গল 6 মাহ বা 1 বছৰ 2 বছৰ পিছত তেতিয়া আকৌ গম পালে যে ভাই এইটো তো হোৱা নাই ফলো আপটো এইটো কৰিব নাপায় এইটো কষ্টলি ট্ৰিটমেন্ট হয় ব্লাডাৰ কেঞ্চাৰটো ইন দ্য সেন্স যে আপোনাৰ বাৰে বাৰে এইটো সিস্টোস্কোপি 3 মাহ বা 4 মাহ 5 মাহ মুৰে মুৰে সিস্টোস্কোপি এটা কৰি চাই ল'ব লাগিব গতিকে এইটো এবাৰ যতে কৰাব তাতে বাৰে বাৰে কৰাটো উচিত আসলে বহু লোকে আমাৰ গুৱাহাটীত অসমত বহুত ইউৰোলজিষ্ট আছে এতিয়া গতিকে কোনবা এজন ইউৰোলজিষ্টৰ আন্ডাৰত আপুনি থাকিব এনেকুৱা নহয় যে ওয়ান ইউৰোলজিষ্ট ইজ বেটাৰ দেন দা আদাৰ বা দিল্লী চেন্নাই গলে আপুনি ভাল হৈ যাব আপোনাৰ বেমাৰটো একে থাকিব কিন্তু এইটো এটা ডক্টৰৰ তাত থকাটো বেছি ভাল হয় হয় এটো খুব সুন্দৰ কথা কৈছে ইউৰোলজিষ্টৰ ওচৰত থকাটো আপোনাৰ বেছি ভাল এটা ঠাইত আপুনি বহুত পইচা যদি দিয়া হে তেনেহলে আপুনি বাই ফলো আপৰ পইচাখিনি আপোনাৰ নাথাকিব তেতিয়া এইখিনি আপুনি অলপ ধ্যান দিব লাগিব মন দিব লাগিব একদম খুব সুন্দৰভাৱে মুকলিকে কথাখিনি তেওঁ খুব সুন্দৰভাৱে কৈছে আচলতে বহু ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় আজি এজন ডক্টৰ লগত তেওঁ পৰামৰ্শ গ্ৰহণ কৰিছে বা ট্ৰিটমেন্ট আগবঢ়াই গৈ আছে আন কোনোজনে কৈ দিলে যে আমুকজন নিউৰলজিষ্ট বেছি ভাল বুলি এনেকুৱা থাকে কিছুমান কথা তো তেওঁ সেই কথা মতে আকৌ বেলেগ এগৰাকীৰ ওচৰত যায় বা বিশেষকৈ অসমৰ বাহিৰত দেখাব যায় এই ধৰণৰ ভুলবোৰ নকৰাকৈ এগৰাকী চিকিৎসকৰ ওচৰত ট্ৰিটমেন্ট লোৱাটো খুবেই উত্তম আৰু বিশেষকৈ ব্লাড ইন ইউৰিন বা ব্লাডাৰ কেঞ্চাৰ বুলি ক'লে আচলতে নিশ্চয়কৈ গমেই পাইছে ইতিমধ্যে আপুনি কৈছে যে প্ৰতিটো ফলো আপ কৰাটো খুবেই জৰুৰী এগৰাকী চিকিৎসকৰ ওচৰত ট্ৰিটমেন্ট কৰাটো জৰুৰী আচলতে সময়মতে বস্তুবোৰ কৰাটো খুবেই জৰুৰী গতিকে ট্ৰিটমেন্ট বুলি আমি কথা পাতি আছো আমাৰ বহুলোকে ভাবি থাকে যে আমাৰ অসমতে হওক বা আমাৰ গুৱাহাটী বা আন ঠাইসমূহত এই ধৰণৰ সুবিধা নাই নেকি বহুতে ভাবে টাৰ্মটোৰ যেতিয়া শুনাৰ মাত্ৰকে ব্লাডাৰ কেঞ্চাৰ গ'লে বাহিৰতে যাওঁ নেকি এই ধৰণৰ বিভিন্ন জনৰ মনলৈ আহিব পাৰে প্ৰশ্ন কি ক'ব ট্ৰিটমেন্টৰ ক্ষেত্ৰত আমাৰ গুৱাহাটীত বিশেষকৈ কেনেকুৱা গুৱাহাটীত বহুত ভাল ট্ৰিটমেন্ট হয় স্পেশালি মই আপোনাক কওঁ এটা বস্তু কেঞ্চাৰৰ ট্ৰিটমেন্টত ডাক্তৰৰ এক্সপেৰিয়েন্স ইম্পৰ্টেন্ট হয় তাতে লেজাৰ ৰবট ল্যাপাৰোস্কোপি এইবিলাকৰ খুব এটা ৰোল আছে বুলি মই নাভাবো কাৰণ কোনবা এটা কেঞ্চাৰ হলে কেঞ্চাৰটো ভালকে অপাৰেচন কৰি উলাই দিয়াটো গোটেইখিনি কেঞ্চাৰটো উলাই দিয়াটো হল আটাইতকৈ ডাঙৰ বস্তু এটো আমি অনকোলজিক্যালি পারফেক্ট বুলি কওঁ আপুনি ওপেন কে কৰক বা ল্যাপাৰোস্কোপি বা ৰবটে দি কৰক গোটেই টিউমাৰটো আপোনাৰ উলাই যাব লাগে
আমি বহুত পেশেন্ট পাই আছো এতিয়া যদি বাহিৰৰ পৰা কিবা এটা কৰাই আহিছে বা যাই হওক ৰবটে দি কৰি আহিছে কিডনি ক্যান্সাৰ হওক বা বেলেগ ক্যান্সাৰে হওক মাৰ্জিন পজিটিভৰ অৰ্থ হল যে ল্যাপাৰোস্কোপি বা কিবা এটা যদি কৰিলে অলপমান মাৰ্জিনটো থাকি গৈছে মাৰ্জিনটো থাকাৰ বহুত কেইটা কাৰণ আছে কাৰণ হিহঁতে টেকটাইল সেন্সেশনটো না পায় ওপেন সাৰ্জন কেইটা আপোনাৰ টেকটাইল সেন্সেশন যেটো আছে হাতে দি ধৰাৰ এটো পায় গতিকে মাৰ্জিনটো অলপমান থুই যদি আহে তেতিয়া আপোনাৰ ক্যান্সাৰটো ৰিকার হোৱাৰ চান্স থাকে বেলেগ আৰু এবাৰ হোৱাৰ চান্স থাকে গতিকে এইবিলাক ক্ষেত্ৰত আপুনি এটা কথা মনত ৰাখিব লাগে আমাৰ সাৰ্জনে জিয়ে ইউজ কৰক ল্যাপাৰোস্কোপি ৰবট হাতে জিয়ে দি ইউজ কৰক সাৰ্জনৰ পারসেপশন কনসেপশন এক্সপেৰিয়েন্স আৰু অপাৰেটিভ স্কিল গোটেইখিনি ইম্পৰ্টেন্ট হয় ইয়াৰ আপোনাৰ ল্যাপাৰোস্কোপি বা ৰবটৰ প্ৰশ্ন নাহে ইয়াত আহে সাৰ্জনৰ স্কিল কিমানখিনি আছে নিশ্চয় হয় আপুনি ৰবটে দি যদি কৰায় কিন্তু যদি ক্যান্সাৰ থুই আহে ভিতৰত অলপমান হেইটো আটাইতকৈ ডেঞ্জাৰাস বস্তু গতিকে অনকোলজিক্যালি বস্তুটো পারফেক্ট হ'ব লাগে যদি এজন ডক্টৰ সাৰ্জন গুৱাহাটীৰ সাৰ্জন ওপেন কৰি পেলাই এটা ভাল ক্যান্সাৰ সাৰ্জাৰি কৰিছে হেইটো আপোনাক দীৰ্ঘায়ু লাভ কৰিব পাৰিব আপুনি কিন্তু কোনবাই যদি ৰবটত কৰিছে যদি ভিতৰত থাকি গৈছে আপোনাৰ লেয়াৰ এটা যে ক্যান্সাৰ অলপমান থাকি দিলে তেতে এইটো আটাইতকৈ বেয়া বস্তু হ'ব হয় আসলে আজিকালি যিবোৰ টেকনলজি ওলাই গৈছে হেমতে আসলে কথা নহয় যিগৰাকী চিকিৎসকৰ পৰামৰ্শ লব তেওঁ আসলে কিমান এক্সপেৰিয়েন্স আছে তেওঁ আসলে কিমান বছৰ কাম কৰিছে বা কিমান নলেজ আছে স্কিল ক্ষেত্ৰত বা কি সকলোখিনিয়ে থকাটো খুবেই জৰুৰী আসলে এনো যেহেতু ব্লাডাৰ ক্যান্সাৰ এটা বুলি ক'লে সকলোৱে সতৰ্ক হোৱাটো জৰুৰী নহয় জানো আৰু মই যদি সুধো ধৰি লওক ব্লাডাৰ ক্যান্সাৰ এগৰাকী ব্যক্তি আক্ৰান্ত হৈছে বা তেওঁ ব্লাডত ইউৰিন কৰিছে তেওঁ প্ৰথমতে ধৰা পৰিছে ধৰি লওক তেওঁ ব্লাডাৰ ক্যান্সাৰ হৈছে বুলি সেই ব্যক্তিগৰাকী প্ৰথম ষ্টেজত যদি গম পায় তেওঁ কিমান দিনৰ ভিতৰত মানে ভাল হৈ আহিব পাৰে আৰোগ্য লাভ কৰিব পাৰে এটা সময় ইনিশিয়ালি ধৰক আপোনাৰ যদি ভিতৰত না যায় সুপাৰফিশিয়াল টিউমাৰ যদি বুলি কওঁ আমি সাধাৰণতে এটো এনএমআইবিসি বুলি কয় নন মাসল ইনভেসিভ বুলি কওঁ আমি সাধাৰণতে একদম আৰম্ভণিতে যদি ধৰা পৰে তেনেহলে তেখেতৰ লাইফ এক্সপেক্টেন্সিৰ মানে জিআই থাকা যিমান টাইম তাৰ একো এফেক্ট নহয় কিন্তু এই ফলো আপ প্ৰসিডিউৰটো অলপমান লম্বা হৈ যায় ফলো আপ প্ৰসিডিউৰটো আৰু যিমান ফলো আপ কৰিব আৰু ফলো আপটো এনেকুৱা নহয় যে 10 বছৰ বা 5 বছৰ পিছত আপুনি বন্ধ কৰিব পাৰে এটো লাইফ লং ইউজুয়ালি হৈ যায় ফলো আপ কৰি থাকিব লাগে মানে মাঝে মাঝে সিস্টোস্কোপি কৰি চাই লব লাগে 6 মাহ মুৰে যে আকৌ এটা হল না নাই গতিকে এই স্মোকিং টু ইমিডিয়েটলি বন্ধ কৰিব লাগে আৰু এই ফলো আপটো কৰি থাকিব লাগে কিন্তু ফলো আপ কৰাৰ টাইমত কেতিয়াবা যদি আমি গম পাওঁ যে না এজন মানুহৰ বাৰে বাৰে হৈ আছে 3 মাহ আগতে কৰিছো 6 মাহ পিছত সিস্টোস্কোপি কৰিলো আৰু এটা বেলেগ এটা ঠাইত আৰু এটা টিউমাৰ ওলাই আহিছে হাই গ্ৰেড টিউমাৰ বা ব্লাডাৰৰ মাসলটো ধৰি লৈছে তেতিয়া আমি হোল ব্লাডাৰটো কাটি উলাই দিব লাগে আৰু পেছাবৰ ৰাস্তাটো বনাই দিব লাগে এটা হয় হয় তো গতিকে এইবিলাক অপাৰেশন গুৱাহাটীতে হয় ভালমতে হয় আমি কৰো ইয়াত আৰু মই অকলে নহয় ইয়াত বহুত সাৰ্জন আছে ইউৰোলজিষ্ট আছে যোনে এইবোৰ অপাৰেশন কৰি আছে গুৱাহাটীত কিন্তু বাহিৰত কৰাই আহি তেতিয়া ইয়াত যদি আপুনি বাৰে বাৰে দেখাব যায় তেতিয়া হে ইয়াত ইউৰোলজিষ্টটো গম নাপায় যে ভাই কি অপাৰেশন কৰি আহিছে আৰু অপাৰেশনটো ঠিক হৈছিল না নাই কাৰণ এটো বায়োপসি ৰিপৰ্টটো ডিটেইল বায়োপসি ৰিপৰ্টটো লাগে তেতিয়া কিবা কমপ্লিকেশন হলে আৰু আমাৰ প্ৰবলেম হৈ যায় এই কাৰণে এটা ডক্টৰৰ তাত আপুনি কনসালটেট যদি বাহিৰত আপুনি কৰাইছে এই বাহিৰৰ সাৰ্জন বা ইউৰোলজিষ্টৰ ওচৰতে আপুনি কনসেন্ট্ৰেট কৰি থাকিব লাগে কিন্তু এনেকুৱা নহয় যে ভাই দিল্লী বা গুৱাহাটী বা হায়দৰাবাদ কোনোবা অপাৰেশন কৰি আহিছে কিবা এটা প্ৰবলেম হয় আপুনি লোকাল ইউৰোলজিষ্টক দেখাব ইমার্জেন্সি হলে লোকাল ইউৰোলজিষ্ট বা আমাৰ দায়িত্ব এটো আমাৰ ৰেসপন্সিবিলিটি যে কিবা এটা ইমার্জেন্সি হলে তাক দেখা কিন্তু ফলো আপটো আপুনি জুনে অপাৰেশন কৰিছে তাৰ ওচৰত যোৱাটো বেছি উত্তম হয় 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 আৰু দৰ্শকসকলে চাই আছে ইতিমধ্যে গমে পাইছে ব্লাডাৰ ক্যান্সাৰ এটা খুবই ডাঙৰ আসলতে বিষয়বস্তু বুলি ক'ব লাগিব গতিকে এই বিষয়ে কথা পাতি আছো কেনেকৈ ব্লাডাৰ ক্যান্সাৰ আপুনি আক্ৰান্ত হ'ব পাৰে কেনেকৈ আপোনাৰ কি কি সিম্পটমছ বিষয় ক'লোৱে যে পেছাবত ব্লাড যাব পাৰে গতিকে পেছাবত যদি ব্লাড যোৱাৰ নিচিনা কেতিয়াবা দেখা পাইছে তেন্তে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক আৰু পুনৰবাৰ শেষত মই ক'ব বিচাৰিম যে চাৰে কোৱাৰ দৰে এগৰাকী চিকিৎসকৰ ওচৰতে পৰামৰ্শ লওক আপুনি ঠিকই কৈছে যেহেতু বাহিৰত ধৰি লওক
দেখা আহিলে বা আন এগৰাকী দেখা আহিলে ফলো আপটো আপোনাৰ ওচৰত বা বেলেগ ওচৰত গৈছে নিশ্চয় অসুবিধা হৈ যায় ফলো আপ কৰাটো অসুবিধা হৈ যায় প্লাছ আমি কনভিন্স কৰাটো দিগদাৰি হৈ যায় যে এইটো ষ্টেজ আছিলে কাৰণ সব ইউৰোলজিষ্ট বা সব ডক্টৰে এপ্ৰোচটো অলপ ডিফাৰেণ্ট হয় এপ্ৰোচটো অলপ মান ডিফাৰেণ্ট হ'ব পাৰে সেইটোৱে আচলতে সকলোৱে এইটো বস্তু খুবেই মন দিয়া কথা আচলতে আৰু লগতে ব্লাডাৰ কেঞ্চাৰৰ যিবোৰ ট্ৰিটমেণ্ট এতিয়া গুৱাহাটীত সকলোখিনি এভেইলেবল একদম বহুতে ভুল ধাৰণা লৈ থাকে যে গুৱাহাটীত একো নাই নেকি সেনেকুৱা নহয় অসমত সকলোখিনি এভেইলেবল ইতিমধ্যে ছাৰে কৈছে তেওঁলোকে সকলোখিনি ইয়াতে কৰে গতিকে আপোনালোকৰ এই ধৰণৰ সমস্যাৰ বাবে যদি ভুগি আছে যদি ভয় খাই আছে শংকিত হোৱাৰ বা শংকাত যোৱাৰ কোনো কাৰণ নাই তাৰ বাবে আপুনি শীঘ্ৰেই এগৰাকী সুচিকিৎসকৰ পৰামৰ্শ লওক আৰু এইখিনিতে মই শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিম ইমানখিনি সময় দিছে তাৰ লগতে মই দৰ্শকসকলক পুনৰবাৰ ক'ব বিচাৰিম আমাৰ স্ক্ৰীনত উল্লেখ কৰি থকা হৈছে ফোন নম্বৰ ঠিকনা উল্লেখ কৰি থকা হৈছে আৰু বহুলোকে আমাক আগতেও কমেণ্ট যোগে বহুলোকে আমাক সোধে যে ঠিকনা কি বা ফোন নম্বৰটো কি তাৰ বাবে মই পুনৰ এবাৰ ক'ব বিচাৰিছোঁ আমাৰ স্ক্ৰীনতে উল্লেখ কৰি থকা হয় ফোন নম্বৰটো লগতে আমাৰ কমেণ্ট বক্সতো চেক কৰিব পাৰে ফোন নম্বৰ সম্পূৰ্ণ ঠিকনা আৰু ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে কথা পাতিবলৈ হ'লে বা তেখেতৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰিবলৈ হ'লে সেই নম্বৰত মাথো ফোন কৰক বা আপুনি ঠিকনাৰ মতে আহিব পাৰে ভিজিট কৰিব পাৰে আৰু এতিয়া যিহেতু সময়সীমা হৈছে বিদায় লোৱাৰ গতিকে পৰৱৰ্তী সময়ত আমি পুনৰ লৈ আহিম অন্য এটা এপিছড অন্য এজন বিশেষজ্ঞ ধন্যবাদ